Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Safeguarding Childhood. So, এই articleটোত আমি যিখন আমাৰ পক্সো এক্ট আছে বিশেষকৈ সেইখনৰ বিষয়ে আমি ষ্টাডি কৰিম এতিয়া চাওক চাইল্ড সেক্সুৱেল এবিউজ হয়নে এটা হিনিয়াছ ক্ৰাইম হয় আমাৰ সোসাইটিত যেটো মানে কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা হয় আৰু যে নেলসন মেণ্ডেলা তেখেতে চিলড্ৰেনৰ বিষয়ে এটা ধুনীয়া এটা এখাৰি বাক্য কৈ গৈছিলে আৰু এই বাক্যখাৰি আপোনালোকে চাইল্ড ৰিলেটেড কিবা কোৱেশ্চনছ আহিলে আপোনালোকে লিখিব পাৰিব কি কৈছিলে তেখেতে our children are our greatest treasure they are our future those who abuse them tear at the fabric of our society and weaken our nation যেহেতু চিলড্ৰেন সকলে আমাৰ কি আমাৰ ভৱিষ্যত গতিকে তেওঁলোকৰ লগত যদি এনেকুৱা ধৰণৰ এবিউজ কাম কৰা হয় তেতিয়া হলে আমাৰ আসলতে গোটেই নেশনখনকে দুৰ্বল কৰি পেলোৱা যেন এটা কথা হয় গতিকে খুব ধুনীয়া এটা সেন্টেন্স তেখেতে কৈ গৈছে এতিয়া চাওক যেহেতু এনেকুৱা ধৰণৰ ঘটনা ঘটে গতিকে তাক সেফ মানে হে চিলড্ৰেন খিনিক সেফগাৰ্ড দিয়াৰ বাবে বা প্ৰটেক্ট কৰাৰ কাৰণে আমাৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়াই যিখন পক্সো এক্ট আপোনাৰ প্ৰটেকচন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেস এক্ট সেইখন 2012ত এনাক্ট কৰিছিল আৰু এখনে কি কৰিছিল যাতে যি সকলে এনেকুৱা ধৰণৰ ক্ৰাইম কৰে তেওঁলোকে stringent punishment যাতে পায় এটা চাব তাৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স দিয়া আছে ইয়াতে যে পক্সো এক্ট ইজ জেন্ডাৰ নিউট্ৰেল যে অকল ছোৱালী মানুহৰ লগত অন্যায় কৰিলেহে এটো মানে পক্সো এক্টখন এপ্লিকেবল হ'ব হেতু নহয় এটো জেন্ডাৰ নিউট্ৰেল হয় কাৰণ লৰাৰ লগতো হেনেকুৱা ঘটনা ঘটে বাচ্চা মানে যিবিলাক চাইল্ড বয় কথা কৈ আছো হিয়তৰ লগতো হেনেকুৱা ঘটনা ঘটে মানে দে ক্যান বি অলসো ভিকটিমস গতিকে আৰু অফেন আপোনাৰ হে অফেন্ডাৰ জনো মেল বা ফিমেল হ'ব পাৰে ওকে গতিকে পক্সো এক্টখন কি বুলি কলো জেন্ডাৰ নিউট্ৰেল হয় এটা স্টেটমেন্টত আপোনাৰ কোৱেশ্চন আহিব পাৰে জেন্ডাৰ নিউট্ৰেল হয় বুলি কব বা নহয় বুলি কব আপোনালোকে জানিব লাগিব যে এটো হয় ওকে সো দা ল mandates the compulsory reporting of offenses আৰু চাব যে অফেন্স তো যদি কোনোবাই গম পায় তেতিয়া হলে কম্পালসৰিলি ৰিপোৰ্ট কৰিব লাগে আৰু যদি এনেকুৱা ঘটনা হয় যে মানে তেখেতে গম পাই আছে যে এনেকুৱা ধৰণৰ অফেন্স এটা হৈ আছে কিন্তু তথাপিতো ইনফৰ্ম কৰা নাই অথৰিটিক তেতিয়া হলে হেনেকুৱা মানুহজনৰো কি হ'ব পাৰে 6 মান্থছৰ ইমপ্ৰিজনমেন্ট হ'ব পাৰে বা ফাইন হ'ব পাৰে ওকে গতিকে মানে এৱেৰ সকলে যাতে সোনকালে ৰিপৰ্টটো কৰি দিয়ে আৰু চাওক সেক্সুৱেল অফেন্সেস মেইনলি মানে বিশেষকৈ চিলড্ৰেনৰ ক্ষেত্ৰত তিনিটা ভাগত ভগোৱা হৈছে sexual assault sexual harassment and using a child for pornography so sexual assault মানে তো জানে যে penetrative and non penetrative acts with punishment ranging from several years of imprisonment to life imprisonment যে মানে জেল দিয়া হয় ওকে যে ইভেন ডেথ পেনাল্টিও হ'ব পাৰে যদি আমাৰ সেক্সুৱেল এছল্টত কোনোবা হেনেকে ইনভলভ হয় সেক্সুৱেল হ্যাৰাসমেন্টত কি হ'ব পাৰে ধৰক আমাৰ ইনএপ্ৰোপ্ৰিয়েট গেস্টাৰ্স দিব পাৰে মানে বা ভাৰ্বেল এবিউজ বেয়া কথা ক'ব পাৰে বেয়া টাচ দিব পাৰে সো হেনেকুৱা ধৰণৰ ক্ষেত্ৰটো পানিশমেন্ট থাকে তাৰ পিছত চাওক পৰ্নোগ্ৰাফিক কন্টেন্ট যিবিলাক হেবিলাকক ক্ৰিমিনেলাইজ কৰে পক্সো এক্টখনে যাতে চাইল্ডৰ হেনেকুৱা ধৰণৰ পৰ্নোগ্ৰাফিক এতিয়াও পৰ্নোগ্ৰাফিক কন্টেন্ট কেতিয়াও নোলায় তাৰপিছত চাব any person who files a false complaint under POCSO with the intent to harass or defame someone can be punished with up to 6 months in jail or a fine কেতিয়াবা এনেকুৱাও ঘটনা হয় যে ধৰক এজন মানুহক বদনাম কৰিব চেষ্টা কৰিছে আৰু সেই বদনাম কৰিব চেষ্টা কৰি তেওঁৰ ওপৰত মিছা আৰোপ এটা জাপি দিছে যদি মিছা আৰোপ জপাটো আপোনাৰ কি হয় প্ৰুফ হৈ যায় তেতিয়া হলে সেই মিছা কমপ্লেইন যিজনে দিছিলে তেওঁৰো জেইল হয় বা ফাইন হয়
Okay. If such a false case is specifically filed against a child, the punishment can extend to 1 year of imprisonment. However, if a child files a false complaint, they can't be punished under the law. Okay, যদি এটা চাইল্ডৰ এগেইনষ্টত তেনেকুৱা ধৰণৰ কেছ ফাইল কৰা হয় তেতিয়াতো আৰু পানিশমেন্টটো বেছিয়ে হৈ যায় সেই অফেন্ডাৰজনৰ আৰু যদি এটা চাইল্ডে ভুলবশতঃ এটা ফলছ কমপ্লেইন দি দিলে কাৰণ চাইল্ডে ন তেওঁলোকে ভালকে নুবুজিবও পাৰে হয়নে গতিকে যদি চাইল্ডে দিয়া কমপ্লেইনটো মিছা হয় তেতিয়াহলে কিন্তু তেওঁলোকক পানিশমেন্ট নিদিয়ে কাৰণ কেতিয়াবা তেওঁলোকৰ এটা ফুল কনসেপ্টও হ'ব পাৰে যে তেওঁলোকৰ হেনেকুৱা এটা ঘটনা নহবও পাৰে okay তাৰপিছত চাওক the confidentiality of victims is a crucial aspect of the POCSO Act যে POCSO Act খনৰ আন্ডাৰত আৰু এটা কথা গুৰুত্ব আৰোপ কৰা হয় যে যাৰ লগত সেই বেয়া কামবিলাক হৈছে তেওঁৰ যেন আইডেন্টিটিটো কেতিয়াও মানুহৰ আগত আহি নপৰে বা তেওঁ ধৰক তেওঁৰ এড্ৰেছ কি তেওঁৰ নাম কি এইবিলাক যেন কেতিয়াও মিডিয়া ৰেট কেতিয়াও যেন নাহে কাৰণ তেতিয়া এটা কি হ'ব যে তেওঁ এটা ট্ৰমাৰ এটা ভুগিব পাৰে কাৰণ ধৰক সোসাইটিয়ে হাহিয়তৰ পাত্ৰ হ'ব পাৰে হেতুক আমি সোশ্যাল ষ্টিগমা বুলি কওঁ ওকে হেতুৰ যাতে ফেস টু ফেস হ'ব নালাগে সেই কাৰণে তেওঁৰ আইডেন্টিটি খিনি ঢাকি ৰখা হয় বা গোপনে ৰখা হয় Despite its comprehensive nature, the implementation of the POCSO Act faces challenges. Kintu কিছুমান challengesও আছে POCSO Actৰ যে কিহৰ কাৰণে proper implementation নহয় কাৰণ ধৰক কেতিয়াবা মানে ম্যাক্সিমামে হয় এনেকুৱা আসলতে ৰিপোৰ্ট কৰিব নোখোজে যে মই যে কলো আপোনালোকক সোশ্যাল ষ্টিগমাৰ এটা ভয় থাকে যে সোসাইটি মোক হাঁহিব মোৰ ফেমটো নষ্ট হৈ যাব এনেকুৱা ধৰণৰ ভয়ত কেতিয়াও মানুহৰ আগত নকয় বা কেছ ৰিপোৰ্ট নকৰে ওকে তাৰ পিছতে আপোনাৰ ভিকটিমছ পাৰ্টিকুলাৰলি ইন ৰুৰাল এৰিয়াজ আৰ অফন ডিসকাৰেজড আৰু ধৰক ঘৰৰে মানুহে কলে কিয় এইবিলাক কথা ক'ব যাব লাগে কি কব মানুহে এইবিলাক কথা হ'ব আৰু মনে মনে থাকা এনেকে চুপচাপে ৰাখি থব কলে গতিকে ফ্যামিলিয়ে যেটো কৈছে হেতুকে শুনি বহি থাকিলে আৰু হয়নে গতিকে ৰেপুটেশনটো নষ্ট নহওক বুলি সেই যিখন এক্ট সেই এক্টখন ইউজ নকৰিলে আসলতে গতিকে এইবিলাক হৈছে আমাৰ challenges of the act এটা way forward দিছে যে foster a culture where survivors feel empowered to report abuse without fear যে আসলতে যিসকলৰ লগত হেনেকুৱা ঘটনা হয় তেওঁলোকক আসলতে সাহস দিব লাগে যাতে কি তোমাৰ লগত অন্যায় হৈছে গতিকে তুমি ন্যায় পাব লাগে ন্যায় কেতিয়া পাব যেতিয়া তেওঁৰ লগত অন্যায় কৰা মানুহজনে শাস্তি পাব হয়নে আৰু এইটোৰ ক্ষেত্ৰত সোসাইটিৰ এটা এক্টিভ ৰোল থাকে কাৰণ সোসাইটিয়ে যদি সেই মানে ভিকটিম জনক বা ভিকটিম জনক যদি হাহিয়তৰ পাত্ৰ কৰে তেতিয়া হলে নহব সেই সোসাইটিখনে আগুৱাই দিব লাগিব হয়নে হেনেকুৱা এখন সোসাইটিৰ খুব প্ৰয়োজন এটা তাৰ কাৰণে লাগিব আমাক কমিউনিটি বেসড অ্যাৱাৰনেস প্ৰগ্ৰামস বিশেষকৈ ধৰক আপোনাৰ স্কুল ওয়াৰ্কশ্বপস হ'ব লাগে ডিজিটাল কেম্পেইনছ হ'ব লাগে যাতে চিলড্ৰেন খিনিৰ লগতে পেৰেন্টস খিনিও মানে কনসাৰ্নড হয় ওকে বা এডুকেটৰ্স খিনি কনসাৰ্নড হয় আৰু কি কৰিব লাগে যে স্কুলত এজ এপ্ৰোপ্ৰিয়েট এডুকেশ্যন দিয়াব লাগে যে ঠিকে আছে আমি পঢ়াশুনা কৰিছো তাৰ লগতে যেন এনেকুৱা ধৰণৰো পাৰ্সোনেল সেফটিৰ কাৰণে তেওঁলোকক এই বস্তুবিলাক শিকোৱা হয় যেনেকুৱা গুড টাচ বেড টাচ এইবিলাকৰ বিষয়ে শিকোৱা হয় Parents must maintain open communication with their children আৰু parents খিনিয়েও childrenৰ সেই খবৰবিলাকো ৰখা দৰকাৰ ভাত খোৱা পঢ়া এইবিলাকতো খবৰ ৰাখে পেৰেন্টে কিন্তু এইটো এটা বহুত ডাঙৰ কথা যে এইটোৰ বিষয়ে পেৰেন্টে openly কথা পাতিবলৈ বা frankly কথা পাতিবলৈ অকমান হেজিটেট কৰে আমাৰ সোসাইটিখনত বাট এইটো ক্ষেত্ৰত আসলতে openly communicate কৰিব লাগে বাচ্চাৰ লগত তেতিয়াহে বস্তুবিলাক কি হয় মানে খোলা এটা হেত কথা পাতিব পাৰে বাচ্চাখিনিও তেতিয়া আনইজি ফিল নকৰে পেৰেন্টৰ আগত Law enforcement officials and judicial officers must receive specialized training to handle POCSO cases sensitively. আৰু যিখিনি officials থাকিব POCSO Act খনক মানে ব্যাকগ্ৰাউণ্ডত সেই officials খিনিও যাতে properly trained হয় যাতে হেনেকুৱা ধৰণৰ কেसेছ বিলাক properly handle কৰিব মানে পাৰে তাৰ পিছতে এনজিওৰো আপোনাৰ ভালেখিনি ৰোল থাকে কাৰণ ধৰক আপোনাৰ সেই এজেন্সিজ বিলাকৰ লগত বা অফিচিয়েলস বিলাকৰ লগত এনজিওয়ে মানে এটা কোলাবোৰেচনত কাম কৰিব পাৰে
Integrating trauma-informed therapy in schools, accessible mental health counseling, community-driven rehabilitation programs. ধৰক কাৰোবাৰ লগত এনেকুৱা ঘটনা এটা হৈ গ'ল okay so সেই বাচ্চাটোক সেই ট্ৰমাটোৰ পৰা উলিয়াই আনিবৰ কাৰণে কিছুমান থেৰাপিৰ প্ৰয়োজন হয় বা মেণ্টেল হেল্থ কাউন্সেলিঙৰ প্ৰয়োজন হয় গতিকে এনেকুৱা ধৰণৰ প্ৰগ্ৰামছ বিলাক মানে কি কৰিব লাগে এষ্টাব্লিছ কৰিব লাগে okay তাৰপিছতে strengthening digital safety laws is essential to combat the growing menace of online child exploitation so online to বহুত child এনেকুৱা মানে victim হোৱা দেখা যায় গতিকে যাতে digital safety laws কিছুমান implement কৰা হয় হিতুত গুৰুত্ব দিব লাগে তাৰপিছতে স্পেশাল পক্সো কোৰ্টস বিলাক এক্সপান্ড কৰিব লাগে মানে বহুত কেইটা দিছে ইয়াতে ওয়ে ফৰৱাৰ্ড আপোনালোকে এটলিষ্ট 5টা মনত ৰাখিব ঠিক আছে তাৰপিছত চাওক পক্সো এক্ট খন 2019 ত এমেন্ড কৰা হৈছিল এটো মনত ৰাখিব কিহৰ কাৰণে এমেন্ড কৰা হৈছিল যাতে পানিশমেন্টটো বেছি ষ্ট্ৰিক্ট হয় ইভেন ডেথ পেনাল্টিও হয় মানে সেক্সুৱেল এছল্টৰ ক্ষেত্ৰত ডেথ পেনাল্টিটো আনিবৰ কাৰণে 2012 ত যিখন পক্সো এক্ট ওলাইছিল সেইখন 2019 ত amend কৰিছিলে ঠিক আছে so the POCSO Act is one of India's strongest legal tools to combat child sexual abuse but its effectiveness relies on implementation public awareness and proactive legal system thokatto ase act khon kintu hi properly implement hole he asolate ami he mane fruit to pam hoy ne nohoy gotike act khon ene namot thakile nohobo hi kamoto ahibo lagibo ঠিক আছে come to the next article which is about clause 6 of Assam Accord so clause 6 to ki hoy amar Assam Accord or eta most important clause hoy karon ei clause to ki die constitutional safeguard die amar Assamor jikhini indigenous people hei manu khinik safeguard die okay আৰু এটো বহুত বেছি ইম্পৰ্টেন্ট হয় যেন আমি সদায় সেফটি ফিল কৰো যাতে ইলিগেল মাইগ্রেন্টস বেলেগ কান্ট্ৰি পৰা আহি পেলাই যাতে আমাৰ যেটো এটো কি হয় আমাৰ যেটো আমাৰ এটা সেফটি থাকে আমাৰ নিজৰ ষ্টেটত থাকে সেই সেফটিটো যাতে আমাৰ হার্ম কৰিব নোৱাৰে হয়নে সো যেতিয়া আমাৰ এন্টি কা মুভমেন্ট হৈছিলে সেইখিনি সময়ত সেন্ট্রাল গভৰ্নমেন্টে এখন কমিটি গঠন কৰিছিলে আৰু সেই কমিটিখন কোনে হেড কৰিছিলে জাস্টিস বিপ্লৱ শৰ্মা okay আৰু তেখেতে কি ৰিকমেন্ড কৰিবৰ কাৰণে আসলতে হে কমিটিখন গঠন কৰিছিলে যাতে আপোনাৰ হে ক্লজ 6 টো ইমপ্লিমেন্ট কৰা হোক okay আৰু তেখেতে দিয়া 52 টা ৰিকমেন্ডেশনস মানে এই আপোনাৰ মানে হে কমিটিখন আন্ডাৰত পৰে okay so 52 of recommendations of the Justice Sharma committee fall under the purview of the state government মানে সৰি যে জাস্টিস শৰ্মাই যিখিনি ৰিকমেন্ড কৰিছে তাৰে 52 টা আমাৰ ষ্টেট গভৰ্নমেন্টৰ আন্ডাৰত পৰিব ঠিক আছে এটো মনত ৰাখিব কেইটা ৰিকমেন্ডেশন টোটেলত কেইটা আছে এটো দিছো মই তলত টোটেলত আই থিংক 72 হিমান মান আছে মই পিছত পঢ়াই আছো সো 52 টা আমাৰ ষ্টেট গভৰ্নমেন্টৰ আন্ডাৰত পৰিব এটা চাওক আমাৰ যিখিনি অসমৰ মানুহ হে অসমৰ মানুহ বিলাকেটো ষ্ট্ৰাগল কৰি আছে যেন ক্লজ 6 টো আহক so 39 years or pisot amar at least okoman holeo mane ahar rangoni dekhise aru hone kyo dekhise karon saw kisuman step loise je government a decision loise ki koribo je to make it mandatory to teach Assamese as a subject in schools across the Brahmaputra valley is a positive step যে আমাৰ ব্ৰহ্মপুত্ৰৰ ভ্যালিত যিখিনি স্কুলস আছে irrespective of medium okay ইংৰাজী মাধ্যম হওক অসমীয়া মাধ্যম হওক সবতে অসমীয়াটো এটা সাবজেক্ট হিচাপে বিষয় হিচাপে থাকিব লাগিব এটো এটা পজিটিভ স্টেপ হয় আমাৰ ল্যাঙ্গুৱেজটোক আমি কনজার্ভ কৰিবৰ কাৰণে এটো খুব এটা ধুনিয়া স্টেপ লৈছে তাৰপিছত যিখিনি গভৰ্নমেন্ট নটিফিকেশনস আহিব হেতু ইংলিছতো আহিব আৰু লোকেল ল্যাঙ্গুৱেজতো আহিব ঠিক আছে মানে যিবিলাক আমাৰ নটিফিকেশনস আহে নহয় গভৰ্নমেন্টৰ নটিফিকেশনস বিলাক চাকৰি নটিফিকেশনস হওক জিয়া হওক সেইখিনি দুটা মাধ্যমতে আহিব দুটা মানে ল্যাঙ্গুৱেজতে আহিব okay so the government has decided that in select revenue blocks only people who have lived there for 3 generations will be able to buy and sell land যে তিনিটা জেনাৰেশন থকাৰ পিছত হে যে যিকোনো ধৰক এটা জাগাৰ মই কথাটো কৈছো যে মানে ৰেভিনিউ ব্লকছত
মানে কিছুমান ৰেভিনিউ ব্লকছত যিখিনি মানুহ তিনিটা জেনেৰেশ্যনৰ পৰা বাস কৰি আছে তেওঁলোকেহে সেই জাগাটোত মাটি কিনা বেচা কাম কৰিব পাৰিব এইটোৱে কি কৰিব জানেনে সেই মানুহখিনিৰ যিটো ল্যান্ড ৰাইটস মানে সেই ইন্ডিজিনাছ পিপলখিনি সেইটো প্ৰটেক্ট কৰিব বহু ভালেখিনি প্ৰটেক্ট কৰিব Okay, that's what about reservation of seats in the assembly, parliament and local bodies for indigenous people that will protect the political rights of the indigenous people of Assam. So, seat reservation aro mane byabostha rakha hoise mane jitu amar step loise clause 6 or karne hey steps keta kintu monot rakhibo karon clause 6 or ba Assam Accord or jodi kiba question ahe এই কেটা রিসেন্ট কিন্তু হেয়া মানে রিসেন্ট স্টেপ লোৱা হৈছে এই কেটা মনত ৰাখিবই একেবাৰে ইম্পৰ্টেন্ট হয় সো অ্যাসেম্বলি পার্লামেন্ট লোকাল বডিজৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশনৰ ব্যৱস্থা কৰা হৈছে আৰু এইটো আমাৰ কি কৰিব পলিটিক্যাল ৰাইটস টু প্ৰটেক্ট কৰি থাকিব এটা ষ্টেটিক অকমান ইনক্লুড কৰিছো এটা আসাম একৰ্ড কি হয় ইট ওয়াজ এ মেমোৰেন্ডাম অফ সেটেলমেন্ট সাইন্ড বিটুইন ৰাজীৱ গান্ধী লেড ইউনিয়ন গভৰ্নমেন্ট এন্ড দা ASU মানে All Assam Students Union যে All Assam Students Union আৰু ৰাজীৱ গান্ধী হেখিনি সময়ত কংগ্ৰেছ গভৰ্নমেন্ট আছিল এই গভৰ্নমেন্ট আৰু ASUৰ মাজত এটা মানে সেটেলমেন্ট এটা কৰিছিলে ওকে যে এটা 6 বছৰীয়া দীঘলীয়া এটা মানে এজিটেশন এটা শেষ কৰিছিলে কিহৰ কাৰণে যে আমাৰ Bangladeshi migrants, illegal immigrants কিছুমান আমাৰ আসামত সোমাই আছিল গতিকে হেইটোৰ কাৰণে আসলতে এই আসাম একৰ্ডটো বনাব লগিয়া হল আৰু এই এগ্ৰিমেন্টটো কেতিয়া সাইন কৰা হৈছিল মনত ৰাখিব 1985 ত মোৰ ডেটটো দিয়া নহল আপোনালোকে ডেটটো মেনশন কৰিবচোন কমেন্ট সেকশনত কিমান ডেটত কৰিছিলে আৰু সব ক্লজ 6 কি হয় ক্লজ 6 of the Assam Accord promises to provide constitutional, legislative and administrative safeguards to protect, preserve and promote the cultural, social, linguistic identity and heritage of the Assamese people. So clause 6 e ekhini kolwe matra je amar constitutional safeguards or karone clause 6 to amar প্রয়োজনীয় হয় আৰু বিপ্লৱ শৰ্মা কমিটিখন কেতিয়া আনা হৈছে যে জুলাই 2019 ত ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে এখন 14 মেম্বাৰ কমিটি গঠন কৰিছিলে আৰু তাতে কোনে শেয়াৰ কৰিছিলে আমাৰ জাস্টিস বিপ্লৱ কুমাৰ শৰ্মা দেৱে মানে শেয়াৰ কৰিছিলে কিহৰ কাৰণে যাতে ৰিকমেন্ডেশন দিব পাৰে ওকে তাৰপিছত ৰিকমেন্ডেশন কি আহিছে ক্লাসিফিকেশন অফ ৰিকমেন্ডেশনস 67 টা ৰিকমেন্ডেশন হয় ওকে মনত ৰাখিব 67 টাৰ 52 টা আমাৰ আসামৰ আন্ডাৰত পৰিব তাৰপিছত একসেপ্টেন্স অফ 1951 কাট অফ ডেট যে 1951 টো কাট অফ ডেট কৰি দিছে মানে যিখিনি মানুহ ধৰক বাংলাদেশৰ পৰা আহিছে কাট অফ ডেট 1951 তাৰপিছত ল্যান্ড সেফগাৰ্ডছৰ কাৰণেও কাম কৰিছে আৰু ল্যান্ড সেফগাৰ্ডছৰ কাৰণে এইমাত্ৰ কলো ন হেইটো এটা ল্যান্ড সেফগাৰ্ডছৰ কাৰণে কৰিছে ন যে ৰেভিনিউ ব্লক এটাত তিনিটা জেনেৰেশন থকাৰ পিছতহে ল্যান্ড বাই এন্ড সেল কৰিব পাৰিব সো ইয়াতে স্পেশাল ৰেভিনিউ সাৰ্কেলছৰ কথা উল্লেখ কৰিছিলে only Assamese people can own and transfer land titles a 3-year program মানে sir area survey so এইবিলাক আপোনালোকে land safeguards ক্ষেত্ৰত উল্লেখ কৰিব পাৰে যদি আমাৰ static question আহে ওকে language safeguards ক্ষেত্ৰত এইটো আমাৰ এতিয়া সব এইবিলাক কথা আগতে কৈ থৈ যোৱা কথা কিন্তু সাউথল্যান্ডৰ কাৰণে সেই স্টেপটো ললে ন এইমাত্ৰ কোৱা স্টেপটো ল্যাঙ্গুৱেজৰ ক্ষেত্ৰটো এইমাত্ৰ যেটো কলো মই যে আসামিজ ইংলিশ দুটাই আনিব এতিয়া গভৰ্নমেন্ট স্কুলত হেতু কৰিলে তাৰপিছত কালচাৰেল হেৰিটেজ প্ৰিজাৰ্ভেশনৰ কাৰণে বিশেষকৈ আমাৰ ছাত্ৰজৰ কাৰণে হেদিন আমি ছাত্ৰজৰ বিষয়ে পঢ়িছিলো ন যে আমাৰ যে ডিজিপিয়ে লিখিছিলে ভাস্কৰ জ্যোতি মহন্ত ছাৰে যে এটা আৰ্টিকেল লিখিছিলে যে ছাত্ৰত বিশেষকৈ উদাসীন ছাত্ৰাধিকাৰীসকলৰ কেনেকুৱা এটা মানে ভালনাৰেবল সিচুৱেচন আহিছে গতিকে সেই ছাত্ৰখিনিকো মানে কিহৰ ফাইনান্সিয়ালি এসিস্টেন্স কৰাৰ কাৰণে হেই কৰিব লাগিব ন এতিয়া হয়তো আৰু কিবা এনেকুৱা স্টেপ লব বা কালচাৰেল কমপ্লেক্সেস কিছুমান বনাব লাগিব ন গতিকে এইখিনিয়ে ইম্পৰ্টেন্ট আছিল আমাৰ আজিৰ 6 শিডিউলৰ বিষয়ে আসাম একৰ্ডৰ বিষয়ে আৰু কি পঢ়িলো আমি পক্সো এক্টৰ বিষয়ে ঠিক আছে Thank you for watching the video.